গৌতম বুদ্ধক সেইকাৰণে কয় যে গৌতম বুদ্ধ অকল ফিলচফাৰে নহয়, গৌতম বুদ্ধ এগৰাকী খুব চাইণ্টিফিক আউটলুক থকা মানুহ। গৌতম বুদ্ধই সুখ আৰু দুখৰ ধাৰণা যেতিয়া দিছে, তেতিয়া আইনষ্টাইনৰ সেই আপেক্ষিকতাবাদৰ লগত ইয়াক তাৰ ৰিলেশ্যন থকা বুলি মানুহে কোৰিলেট কৰিছে। যদিও আইনষ্টাইন পিছৰ মানুহ, তথাপিও গৌতম বুদ্ধই আগত কোৱা কথাটোৰ লগত ৰিলেটিভিটিৰ সম্পৰ্ক মানে তেওঁ এটা ব্যাখ্যা আগবঢ়াইছে। মানে এই যে সুখ আৰু দুখৰ সংজ্ঞা, মই যে কওঁ মই বিৰাট সুখী, সুখীটো আপোনাৰ মতেহে সুখী। সময় যেতিয়া সময় সলনি হ'ব আপুনি সুখী নহ'ব পাৰে। টি ইজ এ ভেৰি ষ্ট্ৰং ফেক্টৰ বা ষ্ট্ৰং ডাইমেনশ্যন। গতিকে গৌতম বুদ্ধৰ মই সুখৰ কাহিনীটো কৈ ভাল লাগিল। মই কওঁ গৌতমে এগৰাকী মানুহৰ কেইবাগৰাকীও ল'ৰা ছোৱালী, তেওঁলোকৰ খুব অৱস্থা বেয়া, বৰষুণ আহিলে পানী পৰে। এই যে আমাৰ গাঁৱৰ ঘৰবোৰ খেৰৰ ঘৰৰ খুটাৰে নিগৰি আহি পানী পৰে, আমাৰ টকৌ পাতৰ ঘৰ খুটা হ'লে বহুত দিন পুৰণা হ'লে যে পানী নিগৰি পৰে, আমি লগে লগে টিং বা চৰিয়া দি দিওঁ নহয়, দিওঁগে নাই পানীটো বেলেগত নপৰিবৰ কাৰণে। আমিও পাতিছোঁ, চৰিয়া দিওঁ, নহ'লে বাল্টি দিওঁ, নহ'লে গামলা এটা দিওঁ। সেই মানুহবোৰৰ সেনেকুৱা দিন আছিলে, বহুত ল'ৰা ছোৱালী কোনোমতে খাই বৈ চলে। মাক বাপেকৰ সপোন আছিলে যে মোৰ ল'ৰা ছোৱালীবিলাক মই ভাল মানুহ। সেই সময়কণ, সেই সময়ত, সেই টাইম মানে টি যেতিয়া আছিলে, সেই সময়ৰ টাইমত তেওঁলোকৰ কাৰণে সাংঘাতিক দুখ আছে, সাংঘাতিক দুখ। কোনোমতে খোৱা বোৱা যোগাৰ কৰে। ল'ৰা ছোৱালী পঢ়া শুনা কৰিলে, পঢ়া শুনাত ভাল, বহুত ভাল ভাল মানে দায় দায়িত্ব পালে, ৰজাৰ দিনৰ অফিচাৰ বিষয়া কৰ্মচাৰী। ভাল দিন আহিলে তেওঁলোকলৈ মাক দেউতাকলে ল'ৰা ছোৱালীয়ে পঢ়িছে, টকা পইচা ঘটিছে। মাক দেউতাকৰ কাৰণে বৰ ধুনীয়া ঘৰ এটা মানে, আগফালে বাগিচা, ফলে ফুলে জাতিষ্কাৰ এখন ঘৰ আৰু ধুনীয়া, ভাল পালেং মানে হেৰি কাঠেৰে বনোৱা পালেঙত মাক দেউতাকক শুবলৈ দিছে। পূৰণ কৰিছে মাক দেউতাকৰ সপোন ল'ৰা ছোৱালীবোৰে সকলোৱে মিলি। তাৰপিছত সেই যে ল'ৰা ছোৱালীবোৰ পৰিপূৰ্ণ বোৱাৰী আহিল, কোনোবা জোঁৱাই পালে, বিয়া হৈ গ'ল। কৰ্মৰ তাগিদাত ল'ৰা ছোৱালীবোৰ ঘৰত থাকিব নোৱাৰা হ'ল, বাহিৰত থাকে। কিন্তু তেওঁলোক ভালে আছে, বহুত ভাল ভাল বিষয়া, বহুত টকা পইচা আহে। জীৱনৰ শেষ সময়ত যেতিয়া তেওঁলোকৰ মৃত্যুৰ সময়লৈ আগবাঢ়িছে আৰু ৰোগগ্ৰস্ত হৈছে, জৰাৰে তেওঁলোক নিজৰ কথাবোৰ দুইজনে গিৰিয়েকে ঘৈণীয়েকে পাতোতে সেই সময়ত তেওঁলোকৰ উপলব্ধি, টাইম সলনি হ'ল, কি সলনি হ'ল। তেতিয়া সেই ধুনীয়া সোণৰ সোলেঙত শুই তেওঁলোকে কথা পাতিছে যে বুজিছা, আগৰ দিনবোৰে ভাল আছিল পাই। বৰষুণ দিওঁতে নাম লৈছে আমাৰ বোপাই, আমুকে এনেকে হেৰি কি কয় চৰিয়ালৈ পানী হেৰি কৰিছিলে, আমুকে এনেকে পিছলি পৰিছিলে। সেই দিনবোৰ কিমান ভাল আছিল, যদিও খাবলৈ নুধৰিছিলে। এখন পৰিপূৰ্ণ ঘৰ, তাৰমানে সুখৰ ধাৰণাটো সলনি হ'ল নে? আপুনি মই ভাবি থকা সুখ সুখ বুলি মৰিচিকা বিচাৰি সোণৰ সোলেঙত শুই থকা পিতৃ আৰু মাতৃয়ে কৈছে আগৰ দিনবোৰ আমাৰ কিমান সুখৰ আছিলে চোৱাচোন। আমাৰ গোটেই ল'ৰা ছোৱালীয়ে ভৰি থকা এখন পৰিপূৰ্ণ ঘৰ, কোনোবাই কমকে ভাত পালেও, কোনোবাই কেতিয়াবা ভাজি কমকে পালেও, কাজিয়া চাজিয়া লাগি থকা যিটো পৰিৱেশ আৰু সেই পানী উতলা যিটো ছবি, সেইখনে এতিয়াও মানে সুখৰ অনুভূতিটো সলনি কৰি পেলালে। তেওঁলোক তেতিয়া সাংঘাতিক দুখত আক্ৰান্ত। গতিকে এই যে আমি ভাবি থাকো সুখ আমাক ক্ষমতা লাগে, আমাক টকা লাগে, সেইটোৱে আপোনাক সকলো প্ৰাপ্তি সকলো দিব নোৱাৰে। আপুনি বিচাৰি থকা বস্তু এটাৰ লগত যেতিয়া এই কথাবোৰ থাকিব, মানৱীয় আবেদন, মানৱীয় প্ৰমূল্যবোৰ থাকিব, তেতিয়া আপোনাক সুখো দিব, শান্তিও দিব। কাৰণ ভগৱানে দুখন হাত দিছে, দুটা ভৰি দিছে, এটা মগজু দিছে, আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ এটা বস্তু। তাৰ পাছত আপুনি আৰু নোখোৱাকে কেতিয়াও নাথাকে, অলপ কমকে খাব। সুখ মানে মই মাৰ্চিডিজ চলোৱাটো সুখ নহয়। মই আজি যিটো অৱস্থাত আছো, কাইলৈ যদি মই গাঁৱলৈ গুচি যাওঁ, মই খেতি কৰি খাব পাৰিম, সুখত নাথাকো, লগনত নাথাকো। তাৰমানে আপুনি মোক এইটো কথা ক'ব নোৱাৰে যে মোৰ লুইনৰ অৱস্থা আগতকে বেয়া হ'ল। গতিকে ৰাইজ, আপোনালোকে বন্ধুসকল, এই কথা বতৰাবোৰ মই সেইকাৰণে কৈছো যে বহু কথাত